ডিয়ার স্টুডেন্ট, আজি আমি সমাধান কৰিম 5.3 পৰা প্ৰশ্ন নম্বৰ 9, 10 এই দুটা অৰ্থাৎ 10 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াতে আকৌ দুটা অংক দি আছে। এই দুটা আৰু 9 নম্বৰ এই তিনিটা অংক সমাধান কৰা হ'ব। তো ইয়াৰ আগৰ যিমানখিনি অংক আছে গোটেই কেইটা অলৰেডি সমাধান কৰি আপলোড কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'বোৰ চাব পাৰিবা। তো আজিৰ এইখন ভিডিঅ'ত সমাধান কৰিম 9 নম্বৰ আৰু 10 নম্বৰ এই দুটা প্ৰশ্ন সমাধান কৰা হ'ব। 9 নম্বৰ প্ৰশ্নত কি কৈছে, এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু 17টা পদৰ যোগফল 289। তো এপিটোৰ প্ৰথম nটা পদৰ যোগফল উলিয়াব লাগে। তো প্ৰথম কি কৈছে 7টা পদৰ যোগফল অৰ্থাৎ S7ৰ মান দিয়া আছে 49 আৰু S70ৰ মান দিয়া আছে কিমান 289। তো আমি nটা পদৰ অৰ্থাৎ Snৰ মান বাহিৰ কৰিব লাগে। তো দিয়া আছে কি দিয়া আছে আমি লিখি ল'ম। এপিটোৰ S7ৰ মান দিয়া আছে 49। তো S7ৰ মান যদি দিয়া আছে তো আমি ইয়াতে কি লিখিব পাৰিম, S7ৰ ঠাইত আমি লিখিব পাৰিম 7/2 ফৰ্মুলাটো 2a প্লাছ n মাইনাছ nৰ ঠাইত হ'ব 7 আমি লিখি দিছোঁ, নেক্সট লাইনত লিখি দিম আৰু d ইনটু ইকুৱেল টু 49। তো ইয়াৰ পৰা যেহেতু এইখিনি সোঁফালে যাব, তো সোঁফালে যদি যায় নিশ্চয় কি হ'ব, ইয়াতে থাকি যাব 2a আৰু প্লাছ ইয়াতে 7 হ'ব, 7 মাইনাছ 1 মানে 6d, গতিকে 6d ইকুৱেল টু ইয়াতে 49 ইনটু এইখিনি উল্টি যাব মানে 2 ওপৰত যাব আৰু 7টো তলত আহিব। 7 দি আকৌ কাটিব পাৰিম 49ক 7, তেনেহ'লে ইয়াতে থাকি যাব 2a আৰু প্লাছ 6d ইকুৱেল টু 7 ইনটু 2 মানে 14। আৰু যেহেতু দুয়ো পক্ষত তোমালোকে লক্ষ্য কৰা 2 দি ডিভাইড কৰিব পাৰিম, গতিকে a ইয়াতে থাকিব a প্লাছ 3d ইকুৱেল টু 7। তাৰ মানে এৰ মান আমি ইয়াৰ পৰা বাহিৰ কৰিব পাৰিম। এৰ মানটো কি হ'ব 7 মাইনাছ 3d প্লাছ আছিল, এইফালে গ'লে কি হ'ব মাইনাছ হৈ যাব। এৰ মান পাইছোঁ, এইটো আমি নাম্বাৰ কৰি দিম 1 নম্বৰ। যেহেতু বাকীবিলাক কোনো মান দিয়া নাই সেইকাৰণে আমি এনেকুৱাকৈ এৰ মানটো বাহিৰ কৰিছোঁ। এতিয়া নেক্সট এটা সমীকৰণ বনাই ল'ম। আকৌ আৰু এটা মান দি আছে, কি যে 17টা পদৰ যোগফল মানে কিমান 289 দি আছে, এইটো লিখি ল'ম। আকৌ আছে S17ৰ মান হৈছে 289। তো সেম একেদৰে আমি ফৰ্মুলা লিখি দিম 17 ওপৰত আৰু মাইনাছ ডিভাইড 2 আৰু 2a আমি নেক্সট লাইনত লিখিম, কিন্তু 17 মাইনাছ 1 মানে n মাইনাছ 1, 17 মাইনাছ 1 মানে 16d আৰু এইফালে ইকুৱেল টু 289। তো ইয়াৰ পৰা এইখিনি সেম একেদৰে আমি সোঁফালে লৈ যাম আৰু ইয়াতে থাকিব 2 এৰ ঠাইত কি কৰিম মানবিলাক বহাই দিম। আগত আমি কি কৰিছোঁ লিখি লওঁ 16d, আমি এইখিনি সোঁফালে লৈ গৈছোঁ, তেনেহ'লে হ'ব 289 ইনটু 2/17 হ'ব। আৰু ইয়াৰ পৰা যেহেতু আমি জানো 17 যদি স্কুৱেৰ কৰা হয় কি হয় 289 হয়, অৰ্থাৎ 17ৰ বৰ্গ কি হয় 289 হয়, গতিকে কাটিছোঁ। আৰু ইয়াৰ পৰা আমি এৰ মানটো আমি বহাই দিম। এৰ মানটো কি 1 নম্বৰৰ পৰা 1 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণৰ 7 মাইনাছ 3d ইয়াতে বহাই দিছোঁ। এৰ ঠাইত আমি 7 মাইনাছ 3d ইফালে প্লাছ 16d ইকুৱেল টু 17 ইনটু 2, গতিকে কিমান হ'ব 34 হ'ব। এইখিনি সৰল কৰিলে 2 ইনটু 7 মানে 14, 2 ইনটু 3 মানে 6 মাইনাছ আছিল d আৰু প্লাছ 16d ইকুৱেল টু 34। তো ইয়াৰ পৰা ক্যালকুলেশ্যন কৰিলে এইখিনি আমি সোঁফালে লৈ যাম। মাইনাছ 6d 16ৰ পৰা যদি কৰা হয় 10d হ'ব,
ইয়াতে 10D 10টা D থাকিল 6টা বিয়োগ কৰিছোঁ আৰু ইফালে 34 এই 14টো আমি সোঁফালে লৈ গৈছোঁ 14 মাইনাছ হৈ গ'ল গতিকে ইয়াতে 10D ইকুৱেল টু মাইনাছ কৰিলে 20 গতিকে D ইকুৱেল টু কি পাম 10 ডিভাইড কৰিলে 20ক নিশ্চয় কি হ'ব 20 ডিভাইড 10 ইকুৱেল টু 2 গতিকে ডিৰ মান পাইছোঁ 2 এতিয়া এই ডিৰ মান আমি 1 নম্বৰ সমীকৰণত বহাই দিম বহাই দিলে এৰ মানটো পাই যাম এতিয়া ডিৰ মান 1 নং সমীকৰণত বহুৱাই 1 নং সমীকৰণ আছে a ইকুৱেল টু 7 মাইনাছ 3d ডিৰ মান পাইছোঁ 2 গতিকে 2 এইখিনি হলো 7 মাইনাছ 6 মানে 7 মাইনাছ 6 কৰিলে 1 গতিকে এৰ মান হৈছে 1 ইয়াতে লিখি দিবা a ইকুৱেল টু 1 গতিকে লিখিবা যে Sn এইটো হৈছে যোগফল আৰু ফৰ্মুলাটো লিখি দিলে হ'ল ফৰ্মুলাটো n ডিভাইড টু 2a প্লাছ n মাইনাছ 1 ইনটু d এইখিনি হয় n তম পদৰ যোগফল এতিয়া n ৰ মানটো নাই যেহেতু n তম পদ কৈছে আৰু 2 ইনটু a এৰ মান আমি পাইছোঁ অলৰেডি 1 আৰু n মাইনাছ 1 ইনটু d ডিৰ মান পাইছোঁ 2 এইখিনি ক্যালকুলেশ্যন কৰিলে n ডিভাইড 2 আৰু 2 ইনটু 1 মানে 2 প্লাছ 2 ইনটু n 2n মাইনাছ 2 ইনটু 1 মানে 2 এতিয়া 2 আৰু 2 কেনসেল থাকিব কি n ডিভাইড 2 ইনটু 2n এইখিনি থাকিল গতিকে 2 2 কেনসেল থাকিল কি n ইনটু n তাৰ মানে দুটা n আছে n স্কয়ার গতিকে Sn ৰ মান n টা পদৰ যোগফল n স্কয়ার এইটো হৈছে এনসার ডিয়াৰ ষ্টুডেন্ট এতিয়া 10 নম্বৰ প্ৰশ্নত কি কৈছে দেখুৱা যে a1 a2 ডট ডট an এই পদসমূহে এটা AP গঠন কৰে যাৰ an ক তলত দিয়াৰ ধৰে সংজ্ঞাবদ্ধ কৰা হৈছে মানে প্ৰতিটো পদৰ বাবে কি কৰা হৈছে এনেকৈ দুটা 1 নম্বৰ আৰু 2 নম্বৰ দি আছে এই এপিৰ বাবে প্ৰতিটো পদৰ বাবে এনেকৈ সংজ্ঞাবদ্ধ কৰা আছে মানে যদি 2 নম্বৰ পদ হয় তাৰ বাবে a2 ইকুৱেল টু a2 আছে দিয়া আছে তো আমি কি কৰিব লাগে এই দুটা আছে ঠিকই আছে এতিয়া প্ৰথম কথা হল যে দেখাব লাগে এটো কি এপি গঠন কৰে নে নকৰে এটো আমি প্ৰুভ কৰিব লাগে মানে ক'ব লাগে আৰু লগতে কি কৈছে প্ৰতিটোৰ ক্ষেত্ৰত প্ৰথম 15টা পদৰ যোগফল উলিয়া যদি এপি গঠন কৰিছে তাৰ পিছত আমি কি কৰিম 15টা পদৰ যোগফল নিৰ্ণয় কৰিম যেহেতু ইয়াতে অংক আছে দুটা আমি 10 নম্বৰৰ কি কৰিম 1 নম্বৰটো আগত কৰিম তো ইয়াতে কি দিয়া আছে এইখিনি প্ৰথমে লিখি লও ইয়াতে দিয়া আছে যেটো an ইকুৱেল টু 3 প্লাস 4n এইখিনি দিয়া আছে 1 নম্বৰটো তো এতিয়া আমি যেহেতু প্ৰতিটো পদৰ বাবে an দিয়া আছে সংজ্ঞাবদ্ধ কৰা আছে গতিকে n ইকুৱেল টু আমি 1 2 3 প্ৰতিটো পদ এনেকৈ আহি থাকিব আমি যিকোনো মান লম আর কি তো ইয়াৰ পৰা প্ৰতি 1 যদি বহাই দিও n ৰ ঠাইত তেনেহলে কি হ'ব a1 ঠিক আছে 3 3 প্লাস 4 ইনটু 1 তার মানে 3 প্লাস 4 ইনটু 1 মানে 4 3 প্লাস 4 মানে 7 আকৌ a2 ৰ ক্ষেত্ৰত a2 সেম একেদৰে 3 প্লাস 4 ইনটু 2 3 প্লাস 4 2 গুণ 8 হ'ব গতিকে 11 পাম আকৌ a3 হ'ব 3 প্লাস 4 ইনটু 3 আকৌ হৈছে 3 প্লাস 4 3 গুণ 12 মানে 15 আকৌ a4 ৰ ভাবে সেম a4 ৰ ভাবে যদি হয় 3 প্লাস 4 ইনটু 4 ইকুৱেল টু 3 প্লাস 4 ইনটু 4 মানে 16 আৰু 3 প্লাস কৰিলে 19 এতিয়া আমি প্ৰুভ কৰিম যে এপি গঠন কৰে নে নকৰে তো এতিয়া যদি এপি গঠন কৰিব লাগে তেতিয়া a2 a1 a3 a2 এনেকৈ কৰিলেই পাম যদি ডিফাৰেন্স বিলাক সেম হয় একে হয় গতিকে আমি পৰীক্ষা কৰিম প্ৰথম a2 a1 a2 ৰ মান
এ টুৰ মান আমি কি পাইছোঁ 11 মাইনাছ এ ওৱানৰ মান পাইছোঁ 7 গতিকে এইখিনি হ'ব 11 মাইনাছ 7 মানে 4 আকৌ এ থ্ৰী মাইনাছ এ টু এ থ্ৰীৰ মান হৈছে কিমান 15 মাইনাছ 11 মানে 4 আকৌ এ 4 মাইনাছ এ থ্ৰী মানে 19 মাইনাছ 15 কি হ'ব 4 হ'ব দেখা গৈছে কি যে যেহেতু সাধারণ অন্তর একে পাইছোঁ তলত লিখি দিম যেহেতু সাধারণ অন্তর একে তো গতিকে কি কৰিব A1 A2 A3 এইবিলাক কি AP গঠন কৰে AP তো ইয়াৰ পৰা আমি নিশ্চয় কি পাইছোঁ যে এৰ মান পাম আকৌ ডিৰ মান এ হৈছে কিমান 7 যেহেতু প্ৰথম পদটো 7 আমি এ ওৱানৰ মান 7 বাহিৰ কৰিছোঁ আকৌ ডিৰ মান হৈছে 4 ডিফাৰেন্সটো পাইছোঁ 4 তো আকৌ এনৰ মান যেহেতু 15টা পদৰ যোগফল নিৰ্ণয় কৰিব কৈছে গতিকে সমষ্টি নিৰ্ণয় কৰিব কৈছে গতিকে 15 তো এতিয়া এস 15ৰ মান আমি বাহিৰ কৰিম ফৰ্মুলাটো বহাই দিম n ডিভাইড 2 ইনটু 2a প্লাস n মাইনাস 1 ডাইরেক্ট লিখিব পাৰিলোঁ হয় কিন্তু যাতে ভুল নহয় সেই কাৰণে আমি লিখি দিছোঁ তো n ৰ মান 15 আৰু ডিভাইড 2 আৰু ইয়াতে 2 ইনটু a এর মান হৈছে 7 প্লাস n ৰ মান যেহেতু 15 মাইনাস 1 মানে 14 ডিৰ মান হৈছে 4 হৈ গ'ল এতিয়া 15 ডিভাইড 2 ইনটু 7 মানে 14 প্লাস আৰু 4 গুণ হল মানে 56 হ'ব গতিকে 56 আৰু এইখিনি যদি যোগ কৰা হয় 15 ডিভাইড 2 ইনটু 4 60 70 হল এতিয়া 2 দি কাটিলে 35 মানে 15 ইনটু 35 ইনটু 15 কৰিলে 525 পাওঁ এইটো হৈছে 15টা পদৰ যোগফল সেম একেদৰে আমি 2 নম্বৰ অংকটো কৰিম 2 নম্বৰ অংকত কি দি আছে এইটো যাম তো দি আছে এটা ফৰ্মুলা দি আছে প্ৰথমে an ৰ যেহেতু an ইকুয়াল টু কি আছে 9 মাইনাস 5n এইটো দি আছে তো গতিকে সেম একেদৰে কৰিম n ইকুয়াল টু আমি 1 লম 2 3 4 এনেকৈ তোমাৰ ইচ্ছা কিন্তু সিরিয়াল লবা তো গতিকে a1 ৰ মান কি হ'ব ইয়াতে বহাই দিলে হল a1 ৰ মান যদি 9 মাইনাস 5 ইনটু 1 তার মানে 9 মাইনাস 5 ইকুয়াল টু 9 মাইনাস 5 কৰিলে 4 আকৌ a2 ৰ মান 9 মাইনাস 5 ইনটু 2 তার মানে 9 মাইনাস 10 তার মানে 10 মাইনাস কৰিলে মাইনাস 1 পাবা আকৌ যদি a3 ইকুয়াল টু 9 মাইনাস 5 ইনটু 3 তার মানে 5 3 কি হ'ব 15 হ'ব 15 কৰিলে এতে কি পাবা মাইনাস 6 আকৌ a4 চাৰিটা পদ বাহিৰ কৰিলে ভাল হয় তো গতিকে 9 মাইনাস 5 ইনটু 4 গতিকে 9 মাইনাস 20 মাইনাস 11 তো এইখিনি মান আমি পাইছোঁ a1 a2 a3 a4 ৰ মান পালোঁ তো এতিয়া আমি পৰীক্ষা কৰিম যে এপিটো কি এপি হয় নে নহয় এটো পৰীক্ষা কৰিম তাৰ কাৰণে কি কৰিব লাগে ডিফাৰেন্স চাব লাগিব ডিৰ মান বাহিৰ কৰি চাম তো এতিয়া আমি a2 মাইনাস a1 কৰিম প্ৰথম a2 ৰ মান পাইছোঁ -1 মাইনাস a1 ৰ মান 4 তো -1 -4 মানে -5 আকৌ a3 মাইনাস a2 ৰ মান পাইছোঁ -6 মাইনাস কি a2 ৰ মান -1 মাইনাসটো আহি প্লাস হ'ব তো প্লাস মাইনাস কৰিলে -5 পাম তো আকৌ a4 মাইনাস a3 কৰিলে a4 ৰ মান
আমি -11 পাইছোঁ, -11 আৰু মাইনাছ এই 3ৰ মান হৈছে -6, -6 এইটো প্লাছ কৰিল, গতিকে -5। তো দেখা গৈ আছে কি এই মানবিলাক ডিফাৰেঞ্চবিলাক সমান হয়, একে হয়, গতিকে লিখিবা যেহেতু সাধাৰণ অন্তৰ একে, গতিকে A1, A2, A3 ... AN তম এইটো কি হ'ব AP গঠন কৰে। তেনেহ'লে ইয়াৰ পৰা আমি আকৌ এৰ মান পাইছোঁ, এৰ মান কিমান হ'ব A1 অৰ্থাৎ 4 আৰু D ডিফাৰেঞ্চটো -5 আৰু Nটা পদ মানে 15, গতিকে S15 বাহিৰ কৰিব লাগে। 15 মানে 15/2 আৰু 2 ইনটু এৰ মান হৈছে 4, ডাইৰেক্ট লিখিছোঁ এইবাৰ, আৰু প্লাছ N-1 মানে 15 - 1 মানে 14 ইনটু ডিৰ মান হৈছে -5 হৈ গ'ল, ডাইৰেক্ট বহাই দিলোঁ 2। এইখিনিতে আমি যদি পূৰণ কৰোঁ 2 × 4 = 8 আৰু এই মাইনাছটো মাইনাছ কৰিব, 14 ইনটু 5 মানে 70, -70 হৈ গ'ল। এতিয়া আকৌ যদি মাইনাছ কৰোঁ, ইয়াতে মাইনাছ কৰিলে কি পাম 62, -62, কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাছ। 2 দি কাটিলে, ইয়াক 2 দি কাটিলে 3, 1, ইয়াতে মাইনাছ আহিব। এতিয়া ইয়াতে থাকি গ'ল 15 আৰু ইনটু -31, এইখিনি পূৰণ কৰি দিম, পূৰণ কৰি দিলে কি পাওঁ 31, 15, ইয়াত পূৰণফল পাইছোঁ 465, কিন্তু মাইনাছ আছে, গতিকে -465, এইটো হৈছে যোগফল, অৰ্থাৎ 2 নম্বৰ যিটো প্ৰশ্ন আছে, অংক আছে, তাৰ এনচাৰ।